ৰিঙৰ ঘৰ লোৱা আছিলে। তাই আমাক নিমন্ত্ৰণ দিছিলে যদিও আমি যাব নোৱাৰিলোঁ। তাৰ পৰাই ভিডিঅ' কেইটামান আমালৈ পঠিয়াই দিছিলে। যাব পৰা হ'লে মনটো বেছি ভাল লাগিলেহেঁতেন। বেচেৰীজনীয়ে অকলে পাতিলে। মই তাৰ কেইদিনমানৰ আগতেহে মানে মোৰ শাৰীৰিক কিবা মানে অকণমান গণ্ডগোল হোৱাৰ কাৰণে দেখুৱাবলৈ হায়দৰাবাদলৈ যাওঁতে তাইৰ ঘৰো গৈ আহিলোঁ। তাই থাকে বেংগলোৰত। আগতে এটা ফ্লেট লৈছিলে, সেইটো কিন্তু অকণমান দূৰ হোৱাৰ কাৰণে মনৰ স্কুল। এতিয়া সিহঁতি মনৰ স্কুলৰ কাষতে এটা নতুনকৈ ফ্লেট লৈছে। মই গৈছিলোঁ ফ্লেটটো চাবলৈ যিদিনা তেওঁলোকে চাবিটো চমজি লৈছিলে। তাইক কৈ আছোঁ যে চাবি লোৱা ফটোকেইখন মোক দেচোন। নাই, নিদিলে নহয়। সেইকাৰণে আজি এনেকৈ ভিডিঅ'টো আপলোড কৰিবলগীয়া হ'ল আপোনালোকক দেখুৱাবলৈ। নাম শুনি বৰ পবিত্ৰ লাগিছে নহয়নে? যেতিয়া নাম এষাৰ পতা হয় আমাৰ মনটো খুব ভাল লাগে, ভগৱানলৈ ভক্তি হয়। আজি যেন তাইৰ যেন আগন্তুক দিনকেইটা ছোৱালীজনী আৰু সপৰিয়ালৰে মংগল কামনা কৰি আজি এই ভিডিঅ'টো মই এনেকৈ সামৰিছোঁ।